আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এইটো ভিডিঅ' হ'ল আজি হৈছে 4 তাৰিখ। এতিয়া কিন্তু আপোনালোকে আজি ঘৰত বহি ইলেকশ্যনৰ ৰিজাল্ট যিকোনো ৰাজ্যৰ আপোনালোকে ঘৰত বহি আপোনাৰ নিজৰ মোবাইলৰ পৰা লাইভ চাব পাৰিব। কেনেকুৱাকৈ আপোনালোকে লাইভ ৰিজাল্টটো চেক কৰিব যে কোনটো ৰাজ্যত কোন পাৰ্টিৰ চৰকাৰ হ'ল বা কোনটো ৰাজ্যত কোনে জিকিলে। কেনেকুৱাকৈ আপোনালোকে লাইভ ৰিজাল্ট চেক কৰিব চাই লওক। এতিয়া আপোনালোকে ECI নেট লিখি চাৰ্চ কৰি দিব। এতিয়া যিটো আপোনালোকৰ ওচৰত 1 নম্বৰ অপশ্যনটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি এইটো অপশ্যনত আহি যাব। এতিয়া আপোনালোকে ফাৰ্ষ্ট ভোটাৰ ID কাৰ্ডৰ অফিচিয়েল অপশ্যনত আহি যাব। অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব বহুতো ছাৰ্ভিচ দিয়া থাকিব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব পাৰিব দিয়া আছে ইলেকশ্যন আৰু ইলেকশ্যন ৰিজাল্ট। এতিয়া আপোনালোকে ইলেকশ্যন ৰিজাল্টৰ ওপৰত এবাৰ ক্লিক কৰিব বা ইয়াত ভিউ ৰিজাল্টৰ ওপৰত এবাৰ ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব ইয়াত ফাৰ্ষ্ট চাব ইয়াত টাইমিং দিয়া আছে 8 AM 4 মে আৰু তলত চাব দিয়া আছে ষ্টেটৰ নাম দিয়া আছে। এতিয়া আপোনালোকে কোনটো ষ্টেটৰ ৰিজাল্ট চেক কৰিব। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব। ইয়াত কিন্তু লাইভ ৰিজাল্ট দেখুৱাই দিব যে কোনটো ৰাজ্যত বৰ্তমান কোনে আগুৱাই আছে বা কোনটো ৰাজ্যত কোনে চৰকাৰ গঠন কৰিব সকলো কিন্তু দেখুৱাই দিব। এতিয়া কিন্তু আপোনালোকে এইটো অপশ্যনৰ পৰা যিকোনো ৰাজ্যৰ আপোনালোকে ইয়াত লাইভ ৰিজাল্ট চাব পাৰিব। ইয়াত চাব দিয়া আছে আসাম, কেৰালা, ইয়াত সকলো ৰাজ্যৰ কিন্তু দিয়া আছে। সেইকাৰণে আপোনালোকে কিন্তু সেইটো অপশ্যনৰ পৰা লাইভ ৰিজাল্ট চাব পাৰিব যে বৰ্তমান কোনটো জিলাত কোনটো পাৰ্টিয়ে কিমান ভোটত আগবাঢ়িছে সকলো প্ৰচেছ কিন্তু দেখুৱাই দিব। সেইকাৰণে মই আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি 4 তাৰিখে 8 বজাৰ লগে লগে আপোনালোকে ইয়াৰ পৰা সকলোবোৰ ৰিজাল্ট লাইভ চাব পাৰিব। সেইকাৰণে আপোনালোকে যদি এতিয়াও লাইভ ৰিজাল্টটো চাব পৰা নাই ইলেকশ্যনৰ যিকোনো ৰাজ্যৰ আপোনালোকে এইটো অপশ্যনৰ পৰা যিকোনো ৰাজ্যৰ লাইভ ৰিজাল্ট আজিয়ে চাই লওক। আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আপোনালোকে কিন্তু 4 তাৰিখে 8 বজাৰ লগে লগে আপোনালোকে ইয়াত লাইভ ৰিজাল্ট পাই যাব। আপোনালোকে এনেকুৱাকৈ লাইভ ৰিজাল্টটো চেক কৰিব লাগিব কোনটো জিলাত কোনে জিকিলে।